নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ বৰচলাত আৰু বৰচলাত প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰ আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে বৰচলাৰ দৃশ্য আৰু বৰচলাতে মুকলি কৰা হৈছে প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰ আৰু বৰচলাৰ প্ৰণৱ ছেত্ৰী নামৰ এগৰাকী যুৱকে এই বৰচলাতে মুকলি কৰিছে এই টিভিএছ মটৰচাইকেল ডিলাৰ আৰু তেখেতৰ তৎপৰতাত ইতিমধ্যে ইয়াত বহুতো স্থানীয় যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে এই নিজ অঞ্চলতে আৰু এইগৰাকী যুৱক প্ৰণৱ ছেত্ৰীৰ তৎপৰতাতে বৰচলাত এনেদৰে মুকলি কৰা হৈছে টিভিএছ মটৰচাইকেল ডিলাৰ আৰু প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰ নামেৰে নামাকৰণ কৰা হৈছে এই মটৰচাইকেল ডিলাৰখনৰ আৰু আমি এতিয়া ভিতৰৰ পৰিৱেশ দেখুৱাম। ইয়াত বহুতো উন্নত মানৰ যিসমূহ টিভিএছ কোম্পানীৰ মটৰচাইকেল ইয়াত আছে তেখেতলোকে গ্ৰাহকসকলক আগবঢ়াই আহিছে আৰু অতি কম সুতত ফাইনেন্স কৰি পেলাই তেখেতে গ্ৰাহকসকলক টিভিএছ কোম্পানীৰ মটৰচাইকেলসমূহ আগবঢ়ায় আৰু ইয়াতে আমি ভিতৰৰ পৰিৱেশ দেখুৱাম। প্ৰতিটো উন্নত মানৰ মটৰচাইকেল ইয়াত উপলব্ধ হয় এই বৰচলাত থকা প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰত আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই প্ৰতিটো মটৰচাইকেল ইয়াত সজাই ৰখা হৈছে। অতি সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে এই বৰচলাৰ প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰত আৰু যিসমূহ টিভিএছ কোম্পানীৰ উন্নত মানৰ মটৰচাইকেল ইয়াত উপলব্ধ হয় আৰু কম সুতৰ হাৰত তেখেতলোকে ফাইনেন্স কৰি এই মটৰচাইকেল গ্ৰাহকসকলক আগবঢ়ায় আৰু ইতিমধ্যে অঞ্চলটোৰ এটা পৰিচিত নাম হৈ পৰিছে এই বৰচলাৰ প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰখন আৰু ইয়াতে আছে এই ডিলাৰৰ স্বত্বাধিকাৰী প্ৰণৱ ছেত্ৰী। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম কিয়নো তেখেতে এক সাধাৰণ পৰিয়ালৰ পৰা আহি আজি এটা ডিলাৰৰ স্বত্বাধিকাৰী হ'বলৈ সক্ষম হৈছে আৰু তাৰ আঁৰৰ মূল কথাই হ'ল তেখেতৰ সততা আৰু ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা আৰু এনেদৰেই আজি প্ৰণৱ ছেত্ৰীয়ে এটা সফলতাৰ দিশে আগবাঢ়িছে আৰু ৰাইজকো তেখেতে উন্নত মানৰ মটৰচাইকেল যোগান ধৰি আহিছে টিভিএছ কোম্পানীৰ। আপোনাৰ শুভ নাম? হয় নমস্কাৰ, মোৰ নাম প্ৰণৱ কুমাৰ ছেত্ৰী। এই যি প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰৰ আপুনি স্বত্বাধিকাৰী আৰু দেখা গৈছে এই টিভিএছ ডিলাৰখনে এতিয়া বৰ্তমান অঞ্চলটোত এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে মটৰচাইকেল ভাল মটৰচাইকেল গ্ৰাহকক দিয়া বা কম সুতৰ হাৰত গ্ৰাহকক ফাইনেন্স কৰি দিয়া এই ব্যৱস্থাখিনি আপুনি কৰি যোৱাৰ কাৰণে আপোনাৰ এটা সুনাম আছে। আজি কি বাৰ্তা আগবঢ়াব? পুনৰ যিহেতু নতুন বছৰ আহি আছে 2026লৈ আপোনাৰ কি বাৰ্তা থাকিব? হয়, 5 ডিচেম্বৰৰ পৰা আমাৰ বৰচলা প্ৰণৱ টিভিএছৰ তৰফৰ পৰা আমি বৰচলাৰ পৰা বহুত এটা ভাল ৰেছপন্স পাইছোঁ। আজি আমি বৰচলাৰ পৰা আজি 716খন গাড়ী আমি ইয়াৰ পৰা টিভিএছ ফেমিলি মেম্বাৰ বনাব আমি সক্ষম হৈছোঁ আৰু আমি ৰাইজৰ বহুত সঁহাৰি পাইছোঁ, আশীৰ্বাদ পাইছোঁ আৰু তেখেতলোকে বহুত আকোৱালি লৈছে আৰু সেই গতিকে মই তেখেতলোকৰ প্ৰতি শ্ৰদ্ধা ৰাখি আজি মই অহাকালি 5 তাৰিখৰ পৰা 5 ডিচেম্বৰৰ পৰা মই 30 ডিচেম্বৰলৈকে মই তেখেতলোকক এটা ভাল এটা অফাৰ্ছ মই আগবঢ়াইছোঁ আৰু অফাৰ্ছটো হ'ল প্ৰত্যেক আপোনাৰ গাড়ীৰ পৰা বাহনৰ পৰা মই অনাৰ হিচাপে তেখেতলোকক মই 2000 টকা পৰ্যন্ত মই ডিছকাউণ্ট মই কৰিম আৰু আমাৰ ইয়াত সম্পূৰ্ণ সুবিধা আছে। আমাৰ ইয়াত এক্সচেঞ্জৰ পৰা লৈ আপোনাৰ সম্পূৰ্ণ গাড়ী আমাৰ তাত এক্সচেঞ্জ কৰা হয়। সেই গতিকে মই নিজে মেকানিক হয়, মই মেকানিক কৰোঁ, গাড়ী মই নিজে ভাল কৰোঁ আৰু তেখেতলোকৰ বহুত সকাহ হ'ব কাৰণ তেখেতলোকে মোৰ পৰা বাহনখন লৈ তেখেতলোকে বহুত সকাহ পাব কাৰণ মই ছাৰ্ভিচৰ পৰা লৈ তেখেতলোকক মই ইঞ্চুৰেঞ্চৰ ক্লেইমৰ পৰা লৈ সম্পূৰ্ণখিনি ময়ে কাম কৰোঁ। সম্পূৰ্ণ মই তেখেতলোকক মই বিনামূলীয়া হিচাপত মই তেখেতলোকৰ ছাৰ্ভিচ মই দিব পাৰিম। আৰু যদি আপোনাৰ লগত কোনোবাই এখন মটৰচাইকেল লোৱাৰ কাৰণে আগতীয়াকৈ যোগাযোগ কৰিব বিচাৰে তেন্তে আপুনি কিবা বিশেষ ফোন নম্বৰ মুকলি কৰিব নেকি আপোনালোকৰ ডিলাৰৰ তৰফৰ পৰা? হয়, আমাৰ ডিলাৰৰ নাম্বাৰ আছে। নাম্বাৰটো হ'ল 9864276676 নাম্বাৰ আৰু এটা আছে 7002169472 নাম্বাৰ মই দিছোঁ আৰু তেখেতলোকে যদি টিভিএছ ফেমিলি মেম্বাৰ যদি হ'ম বুলি যদি ভাবি আছে তে আপোনালোকে সেইটো নাম্বাৰত যোগাযোগ কৰিলে মোক লগ পাব আৰু তেখেতক মই ভাল এটা মোৰ ফালৰ পৰা মই অফাৰ্ছ দিয়া যত্ন কৰিম আৰু তেখেতক ভাল ছাৰ্ভিচ দিয়া মই যত্ন কৰিম। মানে ডিলাৰৰ ৰেটটো এনেকুৱা হয়, সম্পূৰ্ণ ডিলাৰত এটাই ৰেট থাকে তে লাভটোত মিনিমাম কিবা এটা মাৰ্জিন থাকে, সেইটো মাৰ্জিনৰ পৰাই মই তেখেতলোকক মই অনাৰ হিচাপে কিবা এটা তেখেতলোকক মই ডিছকাউণ্ট মই দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু
আপোনালোকে ডিছকাউণ্ট সেইটোৱে হ'ব। আৰু আমাৰ ইয়াত সুবিধাখিনিতো আপোনাক মই জনাই দিলোঁ, ডাবল হেলমেটৰ পৰা লৈ আমাৰ ফাইনেন্সৰ সম্পূৰ্ণ আমাৰ ইয়াত সুবিধা আছে। আৰু আমাৰ পৰা আপুনি গাড়ী আমাৰ পৰা লৈ গ'লে আপোনালোকে যদি আমাৰ পৰা TVS ফেমিলি মেম্বাৰ যদি হ'ম বুলি যদি ভাবি আছে, তেতিয়া আমাৰ টোল ফ্ৰী নাম্বাৰ আছে। আপোনাক মই আগতে নাম্বাৰ মই কৈ দিছোঁ। সেইটো নাম্বাৰত আপোনালোকৰ যদি টু হুইলাৰ বাহন যদি TVSৰ যিকোনো ডিলাৰৰ পৰাই নলয় কিয়, আপোনালোকক মই সম্পূৰ্ণ সেইটোও মই আপোনালোকক ফ্ৰী ছাৰ্ভিচিঙৰ ব্যৱস্থাটো মই কৰি দিছোঁ। হয়, ইতিমধ্যে শুনিলে প্ৰণৱ TVS ডিলাৰৰ যিগৰাকী স্বত্বাধিকাৰী মটৰচাইকেল ডিলাৰৰ তেখেতে কথাখিনি জনাইছে আৰু তেখেতে আপোনালোকক আগবঢ়াব সঠিক সুতত আৰু ফাইনেন্স কৰি পেলাই এই TVSৰ মটৰচাইকেল। আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ বহুতো উন্নত মানৰ মটৰচাইকেল ইয়াত উপলব্ধ হ'ব। যিসকল লোকে ভাবি আছে এখন TVSৰ মটৰচাইকেল চলাম বুলি বা এখন উন্নত মানৰ TVS মটৰচাইকেল চলাম বুলি, তেখেতলোকে এতিয়াই তেখেতলোকৰ এই নাম্বাৰত যোগাযোগ কৰক আৰু যোগাযোগ কৰি আপোনালোকে সুবিধাসমূহ গ্ৰহণ কৰক। কিয়নো তেখেতে এটা বিশেষ সুবিধা আগবঢ়াইছে নতুন বৰ্ষৰ লগত সংগতি ৰাখি, ইংৰাজী নৱবৰ্ষ 2026ৰ লগত সংগতি ৰাখি তেখেতে ইতিমধ্যে ৰাজহুৱা কৰিছে যে প্ৰতিখন মটৰচাইকেলত 2000 টকা তেখেতে নিজৰ ফালৰ পৰা, এয়া কোম্পানীৰ নহয়, এয়া প্ৰণৱ চেত্ৰীয়ে আগবঢ়াব আপোনালোকক তেখেতৰ পৰিয়ালৰ এগৰাকী অংশীদাৰ হোৱাৰ কাৰণে। আৰু এই সুবিধাসমূহ আপোনালোকে গ্ৰহণ কৰক। তেখেতে যি আগবঢ়োৱা 2000 টকাৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক। দুখনকৈ হেলমেট আপোনালোকে উপলব্ধ হ'ব ইয়াত মটৰচাইকেল কিনিলে। এই কথাখিনি আজি ৰাজহুৱা কৰিছে। আৰু ইতিমধ্যে প্ৰণৱৰ প্ৰচেষ্টাতে ইয়াত বহুতো শিক্ষিত যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাইছে। আৰু এগৰাকী ইয়াতে কৰ্মসংস্থাপনত নিয়োজিত এগৰাকী যুৱতী আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কেনেকুৱা পাইছে প্ৰণৱ ডিলাৰত ইমান দিনে কৰ্মসংস্থাপন হৈ আছে আপুনি? ইয়াত মই বহি কিনি ভাল পাইছোঁ। আমাৰ যোন দাদাজন ভাল আছে, ভাল লাগিছে কাম কৰি কিনি। আৰু দাদা এনেকৈ আগবাঢ়ি যাওক, দাদা সেইটোৱে কামনা কৰোঁ ভগৱানৰ ওচৰত। আৰু যিসকল গ্ৰাহকে এতিয়া মটৰচাইকেল ল'ম বুলি ভাবিছে নতুন বছৰত, তেওঁলোকলৈ কি আহ্বান থাকিব আপোনাৰ? যিসকলে নতুন বছৰত আমাৰ ইয়াৰ পৰা গাড়ী ল'বলৈ বিচাৰিছে, সিহঁতে মানে আহক। আমাৰ দাদাই কিছু অফাৰ দিব, দাদাই বহুতকে অফাৰ দিছে যেতিয়া সিহঁতকো দিব, সেইকাৰণে আহিব বুলি আশা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতেও আজি জনাইছে তেখেতে এই প্ৰণৱ TVS মটৰচাইকেল ডিলাৰত কাম কৰি ইতিমধ্যে উৎফুল্লিত। কিয়নো প্ৰণৱৰ যি ইয়াৰ দায়বদ্ধতা বা প্ৰণৱৰ লগত কাম কৰাৰ সকলোৰে এটা হেঁপাহ, আৰু সকলোৱে প্ৰণৱৰ এই ডিলাৰত মটৰচাইকেল ডিলাৰত কৰ্মসংস্থাপন হৈ সুখী। আৰু আপোনালোকেও আহক এই প্ৰণৱ TVS মটৰচাইকেল ডিলাৰৰ পৰা আপোনাৰ পচন্দৰ এখন বাহন আপুনি ক্ৰয় কৰি লৈ যাওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ এই বৰচলাৰ প্ৰণৱ TVS মটৰচাইকেল ডিলাৰৰ পৰাই সকলোলৈ অভিনন্দন জনাইছোঁ।